খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে কপালতে কালি বাকী আছে গাঁৱৰে গিয়াতিক মাতি বিৰালিৰ চুকতে আয়ে কান্দি ৰ'ব বিৰালিৰ চুকতে আয়ে কান্দি ৰ'ব কোনকে নি গ'ল বুলি মোৰ মনাই কোনকে নি গ'ল বুলি দেহৰ ভৰসা নাই বুজিছানে দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে ভাই কপালতে কালি বাকী আছে ভাই কুটুমে চকুৰু টুকিব আৰু ঘূৰি নাহো বুলি আৰু ঘূৰি নাহো বুলি তুলসীৰ তলতে চাকি গছ জ্বলাব তুলসীৰ তলতে চাকি গছ জ্বলাব চিকিমিকি গধূলি মোৰ মনাই গোটাই মিলি জনজাতি আছে আমাৰ এইটো নকওঁ গোটাই কাৰ্বি আছে যে কোনোবাই নেপালী আছে বিহাৰী আছে বড়ো আছে গোটাই জাতি আছে আমাৰ কোনো আমাৰ ভেদ ভাত নাই কিয় কি আমাৰ ল'ৰাক এট আনিছে আমি নাজানো জীৱনত আমি ভাবা নাছিলোঁ যে জীৱনক এট থ'ব বুলি কিন্তু আমি ইমান ভাগ্যৱান কিন্তু আমি নিজকে ক'ব নোৱাৰোঁ কেনেকৈ লাগিছে আমাক সেইকাৰণে আজি বোলে 12 বছৰৰ আগত জুবিনে আহি পেলাই ইয়াত গৈছে বোলে কালি ছবিটো দেখা পাইছোঁ আমি টিভিত চাইছোঁ ইমান ভিৰতটো আমি আজি যেতিয়া তেখেতে ইয়াত আহিব কোৱাৰ দিনৰ পৰা আমি ইয়াত কাম কাজ কৰি আছোঁ ৰাতিপুৱাই আহোঁ গধূলি 4টা 5টাত ভাত খাবলৈ যাওঁ আমি 4টা 5টাত ভাত খাবলৈ যাওঁ তেনেকৈ আমি লাগি আছোঁ আজি ৰাতিপুৱা ওলাই আহিলোঁ ওলাই আহোঁতে আমি কোনেও ক'ব নোৱাৰোঁ যে আমাক চাফ চিকুণ আমি নিজে নিজে মহিলাবিলাক সুস্থ হৈ পেলাই গোটায়ক মাটি ল'ৰা ছোৱালী আছে যিটো আমি ঘৰত কাম বন এৰি পেলাই আমি ইয়াত চাফ চিকুণৰ কাৰণে কিয় কি আমাৰ ল'ৰাই লেতেৰাত পৰি থাকিব নালাগে সেইটোৰ কাৰণে আমি ওলাই আহিলোঁ আৰু তেখেতে যেতিয়ালৈকে থাকিব আছে বাৰু আছ থাকিলে কিন্তু নাম কীৰ্তন তেখেতৰ ধূপ ধুনা চলি থাকিব আমাৰ ইয়াত কিয় কি জুবিন আছে জুবিন যোৱা নাই এইটো নাভাবিব যে জুবিনে গুচি গ'ল জুবিনে আছে
অসমৰ কাৰণে জুবিনে আছে জুবিনক কেতিয়াও হেৰাব নোৱাৰে আৰু জুবিনে গ'ল বুলি ক'ব নোৱাৰে জুবিনৰ আত্মা তেখেতৰ সন্মান ইয়াত থাকিব কিন্তু জুবিনে আহোঁতে যাওঁতে ৰাস্তাৰ পৰা গোটাই দেখা পাব এনে ধুনীয়া ঠাই এটা আমাৰ ৰাইজে দিছে তো আপোনালোকক কি ক'ম আৰু ভাষাই দি বুজাব নোৱাৰোঁ আৰু সেইকাৰণে আজি আমাৰ মহিলাবিলাক গধূলি আমি ৰাতি হ'লেও আহিছোঁ ইয়াত ৰাতি আহোঁ চাই যাওঁ এতিয়া আমি গোটাই মহিলাক লৈ পেলাই আমি ইয়াত আহিছোঁ চাফ চিকুণ কৰি আমাৰ ঘৰৰ কাম আমি খোৱা লোৱা নাই ৰাতিপুৱা একাপ লাল চাহ খাই ওলাই আহিছোঁ আমাক কোনেও যে কোৱা নাই ওলাই আহিব কিয় ক'ব লাগে আমাৰ ল'ৰাক আমি ইয়াত থৈছোঁ আমি নিজেই ওলাই আহিব লাগিব মহিলা সেনেকৈ আমি কৰি থাকিম আমি ভৱিষ্যতৰ কাৰণে জুবিনক আমি আমাৰ ল'ৰা হয় তেখেতক আমি চাকি বন্তি দি তেখেতক শুদ্ধ মনে দি আমি পালি থাকিম এইখিনি কৈ মই আৰু কি ক'ম আৰু ক'ব মানে ভাষা নাই আৰু আমি যে ইমান ভাগ্য ভাল হয়নে সঁচাকৈ খুবেই ভাল লাগিছে আমাৰ যিহেতু ইয়াতে থোৱাৰ দিনাৰ পৰা আমি প্ৰথম দিনাৰ পৰা আমি ইয়াতে লাগি আছোঁ আৰু এতিয়াও লাগি থাকিম এতিয়া সঁচাকৈ জুবিন দাৰ মৃত্যু হৈছে বুলি আমি নাভাবোঁ আমাৰ মাজত আমি জীয়াই ৰাখিব লাগিব আৰু যিবিলাক মহিলা আমাৰ মাজত ওলাই আহিছে শ্ৰমদান কৰিবলৈ কোনোৱে আমাক মাতা নাই আৰু কোনোৱে প্ৰাপ্য দিবলৈ আমি বিচৰা নাই কোনোৱে আমাক দিব নালাগে পইচা তেওঁলোকে নিজে নিজে 6টা বজাতে ওলাই আহি এনেকুৱা আমাৰ মনত লাগিছে যে আমাৰ যিহেতু জুবিন দা ইয়াতে থাকিবই আমাৰ এটা দায়িত্ব হৈছে সেই দায়িত্ব বুলি বোধ কৰি আমি যিহেতু কালি বৃহৎ মানুহ সমগ্ৰ যিহেতু আমাৰ মানুহ ভৰ্তি হৈছে তাতে অলপ হ'বই সেইখিনি যাতে আমাৰ দায়িত্ব বুলি আমি ভাবি আমি নিজে নিজে ইয়াত চাফ চিকুণ কৰিবলৈ ওলাই আহিছোঁ আৰু বহুত মহিলা আহিছিল এতিয়া যিহেতু আমাৰ 8-9টা বাজি গৈছে ল'ৰা ছোৱালীক তেওঁলোকে স্কুল পঠাব লাগিব আৰু গোটেইখিনি নিব নোৱাৰে আমাৰ এই যি ওচৰত আমাৰ হাতীমূৰা গাঁওখনৰ মহিলাবিলাকে ওলাই আহি আমি চাফ চিকুণ কৰাৰ দায়িত্ব বুলি ভাবোঁ আৰু ভৱিষ্যতেও তেওঁলোকে যাতে চাফ চিকুণ ৰাখে আৰু যদি ভৱিষ্যতেও কোনোবা লেতেৰা কৰিম বুলি আহে আমি নিশ্চয় কাষতে আছোঁ তেওঁলোকক যদি আমি কেতিয়াবা দেখোঁ বেয়াকৈও আমি তেতিয়াও তেওঁলোকক নাই তেওঁলোকক ক'ব লাগিব জুবিন দা তেওঁলোকে মৃত্যু বুলি আমি ভবা নাই আৰু জীয়াই আছে বুলি আমাৰ মাজত ভাবিছে আৰু যিহেতু মোৰ গাঁৱৰ ওচৰতে লাগি থকা ঘৰৰ ওচৰতে থৈছে আমাৰ এটা দায়িত্ববোধ হৈছে আৰু এতিয়াৰ পৰা আমি এই দায়িত্ব কৰি যাম বুলি আমি পালন কৰিম বুলি ভাবিছোঁ আৰু গোটেই মহিলাবিলাক ক'ব লাগিব 6টা বজাতে ওলাই আহিছে আমি অলপ চাফ চিকুণ কৰি দিম বহুত মানুহ আহিব কাৰণ যিহেতু আমাই এজন গীতিকা বা গায়িকা তেওঁ আমাৰ মাজত থৈ গৈছে আমি এতিয়া মৃত্যু বুলি ভবা নাই তেওঁক জীয়াই আছে বুলি ভাবিছোঁ